নমস্কাৰ মই প্ৰণিতা সুতিয়া লৈ আহিছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুহূৰ্তত উল্লেখ কৰিছে যে যিসকলে প্ৰবঞ্চনা কৰিছে ট্ৰেডিংৰ নামত পুলিয়ে পুখাই তেওঁলোকক উঘালি পেলোৱা হ'ব মুঠৰ পৰা ট্ৰেডিং প্ৰবঞ্চনাক লৈ এই মুহূৰ্তত কেইবাটাও ডাঙৰ ঘোষণা কৰিছে ৩২টাকৈ গোচৰ ইতিমধ্যে ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে এখন দীঘলীয়া লিষ্ট সাজু কৰিছে আৰক্ষীয়ে আৰু বৰ্তমান সময়ত সিবিআইক দিয়া হৈছে তদন্তৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত শেহতীয়াকৈ মন্তব্য কৰিছে যে প্ৰবঞ্চনা যিসকলে কৰিছে ট্ৰেডিংৰ নামত কোনো হাৰি নাযাব যিসকল প্ৰবঞ্চক আছে তেওঁলোকক সাৱধান কৰি দিয়া হৈছে আৰু যিসকল লোকে ইলিগেলি এনেধৰণে প্ৰবঞ্চনাৰ জালত পৰি টকা ইনভেষ্ট কৰিছিল তেওঁলোকৰো লিষ্ট ইতিমধ্যে সাজু কৰা হৈছে বুলি জানিব পৰা গৈছে সমগ্ৰ অসমত আপুনি বিলিভ নকৰিব সমগ্ৰ ৰাজ্যত বহু প্ৰবঞ্চনাৰ জাল মেলিছে বিশেষকৈ বহিৰাজ্যৰ পৰা বহু প্ৰবঞ্চক ইতিমধ্যে তেওঁলোকে জালত পেলাইছে বহু খাটি খোৱা লোকক আৰু বহিৰাজ্যৰ পৰা সঞ্চালিত হোৱা এনে ধৰণৰ প্ৰবঞ্চনাৰ কিমান জাল আছে কত কত ঘাটি আছে সকলোবোৰ পুলিয়ে পুখাই উভালি পেলোৱা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে এই মুহূৰ্তত মন্তব্য কৰিছে কেৱল ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে মুঠৰ পৰা প্ৰবঞ্চক হাৰি নাযাব সকলো প্ৰবঞ্চকক ধৰা হ'ব প্ৰবঞ্চনাৰ জালত পৰা প্ৰতিগৰাকী লোক বৰ্তমান মুখ খুলিব লাগে তেওঁলোকে আৰক্ষীৰ ওচৰলৈ আহিব লাগে সকলো কথা উল্লেখ কৰিব লাগে আপুনিও যদি টকা ইনভেষ্ট কৰিছিল এনে ধৰণৰ প্ৰবঞ্চনাৰ যদি জালত পৰিছিল আপুনি মুখ খোলক আৰু কথা কওক অবৈধ অনলাইন ট্ৰেডিংৰ বিৰুদ্ধে এইবাৰ কঠোৰ মুখ্যমন্ত্ৰী গৰাকী ৩২টা গোচৰৰ তদন্ত সিবিআই কৰিব সিবিআই সাজু আৰু সিবিআই সহায় কৰিব অসম আৰক্ষীয়ে ৰাজ্য চৰকাৰৰ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উল্লেখ কৰিছে যে ট্ৰেডিংৰ নামত প্ৰবঞ্চনা কৰা কোনো লোক হাৰি নাযাব আগন্তুক এমাহৰ ভিতৰত হস্তান্তৰ কৰা হ'ব গোচৰ বৰ্তমান সময়ত যিটো গোচৰ চাই আছে অসম পুলিচে সেই গোচৰ সিবিআই হস্তান্তৰ কৰা হ'ব গাঁৱে ভূঞে থকা সকলো অনলাইন প্ৰবঞ্চনক বিচাৰি উলিওৱা হ'ব আৰু পুলিয়ে পুখাই উভালি পেলোৱা হ'ব এই অনলাইন প্ৰবঞ্চকৰ জাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে প্ৰবঞ্চকক জনতাৰ টকা খাবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে কোটি কোটি টকা আত্মসাৎ কৰা বহু প্ৰবঞ্চক মাইনাও ব্ৰহ্মৰ কথাই কম নে আমি বিশাল ফুকনৰ কথাই কম বৰ্তমানেও কিন্তু পলাতক অৱস্থাত আছে ডিপ ষ্টকৰ স্বত্বাধিকাৰী প্ৰবঞ্চক দীপাংকৰ বৰ্মনক বিচাৰি আৰক্ষীয়ে এতিয়াও অভিযান অব্যাহত ৰাখিছে অবৈধ অনলাইন ট্ৰেডিংৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী গৰাকী ৩২টা গোচৰ তদন্ত কৰিব সিবিআইলৈ হস্তান্তৰ কৰা হ'ব গোচৰসমূহ ইতিমধ্যে এই গোচৰ মীমাংসা কৰি আছে অসম পুলিচে আৰু অসম আৰক্ষীয়ে বিভিন্ন প্ৰান্তত অভিযান অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰৰ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৩২টা গোচৰ সিবিআই অৰ্পণ কৰা হ'ব আগন্তুক এমাহৰ ভিতৰত এই গোচৰ হস্তান্তৰ কৰা হ'ব বুলি উল্লেখ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাঁৱে ভূঞে থকা সকলো অনলাইন প্ৰবঞ্চকক বিচাৰি উলিওৱা হ'ব বুলিও হুংকাৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পুলিয়ে পুখাই উভালি পেলোৱা হ'ব এই অনলাইন প্ৰবঞ্চকৰ জাল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে ঘোষণা কৰিছে তেওঁ প্ৰবঞ্চকক জনতাৰ টকা খাবলৈ দিয়া নহ'ব যিসকল খাটি খোৱা লোক তেওঁলোকে দুবেলা দুমুঠি খাবলৈ নোপোৱা বহু লোকে টকাৰ লোভত টকা ইনভেষ্ট কৰিছিল আৰু সেই লোকসকলে যদি মুখ খোলে তেনেহ'লে হয়তো আৰু বহু লোক ধৰা পৰিব ইতিমধ্যে বহু লোক ধৰা পৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে একশ্যন আৰম্ভ কৰা হৈছে বৰ্তমানে পলাতক অৱস্থাত আছে ডিপ ষ্টকৰ স্বত্বাধিকাৰী প্ৰবঞ্চক দীপাংকৰ বৰ্মন অবৈধ অনলাইন ট্ৰেডিংৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৩২টাকৈ গোচৰ সিবিআইক দিয়া হ'ব ট্ৰেডিং প্ৰবঞ্চনাৰ ৩২টা গোচৰৰ মীমাংসা সিবিআই কৰিব আৰু অসম আৰক্ষীয়ে এই গোচৰৰ মীমাংসা কৰিবলৈ সিবিআইলৈ হস্তান্তৰ কৰিব গোচৰসমূহ ৰাজ্য চৰকাৰৰ কেবিনেটে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সন্দৰ্ভত আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিংৰ নামত যিটো ফ্ৰডুলেণ্ট ট্ৰেনজেকশ্যন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা ৩২টা গোচৰ সিবিআইক দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই ৩২টা গোচৰ সিবিআই তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলোঁ আৰু তেখেতেও সিবিআইক এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিলে আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে ডিঅ'পিটিৰ পৰা নটিফিকেশ্যন কৰিব লাগিব ইয়াৰ কিছু প্ৰচেছ আছে কিন্তু আমি আজিৰ কেবিনেটত এইটো সিদ্ধান্ত লৈছো যে এই গোটেই কেইটা কেছ আমি সিবিআইক দিম আৰু সিবিআই নোলোৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশ্যনটো
CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা ল'ম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBI দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু খুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে যোৱা কিছুদিনত আমাৰ ষ্টক ট্ৰেডিংৰ নামত যেটো ফ্ৰডুলেন্ট ট্ৰানজেকচন হৈছে আৰু বিভিন্ন মানুহৰ টকা পইচা অনৈতিকভাৱে ডিপজিটৰ নামত লৈ তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে তেনেকুৱা 32টা গোচৰ CBI দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই গোটেই 32টা গোচৰ CBI তদন্ত কৰিব মোৰ যোৱা দিল্লী ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত মই আলোচনা কৰিছিলো আৰু তেখেতেও CBI এই গোচৰ দিয়াত সন্মতি প্ৰকাশ কৰিছিল আৰু এই গোচৰটো ট্ৰান্সফাৰৰ প্ৰক্ৰিয়া এমাহ সময় লাগিব কাৰণ তেওঁলোকে DOPTৰ পৰা নটিফিকেশন কৰিব লাগিব ইয়াৰ কিছু প্ৰসেস আছে কিন্তু আমি আজিৰ কেবিনেটত এটো সিদ্ধান্ত লৈছো যে এই গোটেই কেটা কেছ আমি CBI দিম আৰু CBI নলুৱালৈকে অসম পুলিচে চাই থাকিব কিন্তু ডিটেইল ইনভেষ্টিগেশনটো CBI কৰিব আৰু আমি আশা কৰিম যে যিমান সোনকালে পাৰি CBI ল'ব পাৰে আমাৰ মুখ্য সচিবেও ডাইৰেক্টৰ CBI লগত কথা পাতিছে তেওঁ সন্মতি জনাইছে যে আমি কেছ কেটা ল'ম গতিকে 32টা গোচৰ এতিয়ালৈকে আমি পঞ্জীভূত কৰিছো 32টা গোচৰ আমি CBI দিম কেবিনেটে এইটো সিদ্ধান্ত লৈছে যে আৰু যদি ভৱিষ্যতে এনেকুৱা কিছু গোচৰ আহে যি ট্ৰেডিং এপ বা ট্ৰেডিং ব্যৱসায়ী এতিয়াও আমাৰ চকুত পৰা নাই কিন্তু গাঁৱে ভূঞে সৰু খুৰাকৈ কৰি আছে তেনেকুৱা গোচৰ যদি আমাৰ নটিছলৈ আহে আমি তেওঁলোককো এই 32টা গোচৰৰ লগত সংযোজিত কৰি দিম যাতে এটা নিৰপেক্ষ তদন্ত হ'ব পাৰে